হেল্ল' গাইজ, মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি এটা ধুনীয়া ঠাইলৈ যাই আছোঁ, চাই থাকক ভিডিঅ'টো, দেখা হ'ব ঠাইখিনি। আমি গৈ আছোঁ ৰাস্তাৰ মাজেৰে। আহি থকা ঠাই হৈছে এইখিনি, চাওক। এইটো হৈছে পথাৰ, আৰু কিছুদিন পিছতে গোটেই পথাৰখন সেউজীয়া হৈ যাব, দেখিবলৈ পাইছে। এই হৈছে বিৰাট ডেঞ্জাৰাছ ঠাই। ৰাস্তাডোখৰত গাড়ী গৈ পূৰা গাঁত হৈ গৈছে। বলক ভিতৰলৈ যাওঁ অলপ। দেখা পাইছে কঠীয়া, আৰু আমাৰ খুৰা কঠীয়া উঠাই আছে, বহুতখিনি উঠাইছে। দেখা পালোঁ আমি খুৰাই কঠীয়া উঠাই আছে যিহেতু, আৰু ৰোৱনীসকলে কঠীয়া ৰুই আছে। বলক সেইপিনে যাই একবাৰ চাই আহোঁ। ৰোৱনীসকলে ৰুই আছে, সেইপিনে যাই আছোঁ। ঠাইডোখৰ কিন্তু মজা, ঠাণ্ডা বতাহ লাগি থাকে এনি টাইম, গছৰ তলত সেউজীয়া পৰিৱেশ। আৰু এইপিনে কঠীয়া ৰোৱা হৈ গৈছে, বহুখিনি ঠাই ৰোৱা হৈ গৈছে, বহুখিনি ঠাই ৰোৱা হৈ গ'ল। এয়া ৰোৱনীসকলে কঠীয়া ৰুই আছে। এইখিনিও আছে, ইয়াতেও ৰুই আছে, আৰু এই ৰুই আছে এইপিনেও। চাৰি জাগাত ৰোৱনীসকলে ৰুই আছে, চাৰিখন ঠাইত। পথাৰ এখনে, কিন্তু ৰোৱনী চাৰি ঠাইত ৰুই আছে। এই দৃশ্যটো দেখাবলৈ আহিছিলোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।